নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ ছেপ্টেম্বৰ মাহটোত ধনুৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ফলাফলৰ বৰ্ণন আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। ধনুৰাশি ব্যক্তিসকলে এই ছেপ্টেম্বৰ মাহটোত লাভ কৰিবলগীয়া ফলাফলৰ সম্পূৰ্ণ বৰ্ণন এনেধৰণৰ। আপোনালোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। যদি ঘৰত কোনোবাই ইতিমধ্যে কিবা ৰোগত আক্ৰান্ত হৈ আছে তেন্তে এই মাহত বৃদ্ধি পাব পাৰে। এনে অৱস্থাত আগতীয়াকৈ চিকিৎসকৰ পৰা সকলো পৰীক্ষা কৰি ল'ব লাগে আৰু তেওঁলোকৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব। ঘৰত উৎকণ্ঠাৰ পৰিৱেশ থাকিব আৰু আপোনাৰ পৰা সকলোৰে আশা বহুত বাঢ়ি যাব। যদি আপুনি মানসিক চাপ লোৱাৰ পৰিৱৰ্তে ধৈৰ্যৰে কাম কৰে তেন্তে পৰিস্থিতি খুবেই ভাল হ'ব। কোনো বিষয়ত আপোনাৰ পিতৃ মাতৃৰ সৈতে মতানৈক্য হ'ব পাৰে, যিয়ে তেওঁলোকক হতাশ কৰিব পাৰে। এনে পৰিস্থিতিত নিজৰ আচৰণ সলনি কৰি তেওঁলোকৰ পৰামৰ্শ ভালদৰে শুনক। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। এই সময়ত আপুনি আৰু কাম কৰিব লাগিব। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই মাহটো লাভজনক হ'ব যদিও আপুনি অধিক কষ্ট কৰিব লাগিব। মাহৰ শেষৰ সপ্তাহত আপুনি ডাঙৰ লাভ পাব পাৰে। যদি আপুনি আপোনাৰ পিতৃ মাতৃ বা বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শৰ ভিত্তিত ধন সম্পৰ্কীয় যিকোনো সিদ্ধান্ত লয় তেন্তে খুবেই ভাল ফলাফল লাভ কৰিব পাৰিব আৰু আপোনাৰ বাবে বহুতে ভাল হ'ব। যদি আপুনি চৰকাৰী খণ্ডত কাম কৰে তেন্তে কাৰোবাৰ লগত আপোনাৰ তীব্ৰ তৰ্ক হ'ব পাৰে, যিয়ে কাম কৰাত সমস্যাৰ সৃষ্টি কৰিব। ব্যক্তিগত খণ্ডত কাম কৰা যিসকল কৰ্মচাৰী, সেই ব্যক্তিসকলক উপযুক্তভাৱে পথ প্ৰদৰ্শন কৰিব পৰা এজন জ্যেষ্ঠ সহায়ৰ প্ৰয়োজন হ'ব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। আপোনাৰ মনটোৱে নতুন বিষয় জানিবলৈ আগ্ৰহী হ'ব আৰু তাত জ্ঞান আহৰণ কৰিবলৈ আগ্ৰহী হ'ব। বিশেষকৈ উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে নিজৰ বাবে এনে বিষয় বাছি ল'ব যিবোৰ ভৱিষ্যতে তেওঁলোকৰ বাবে সহায়ক বুলি প্ৰমাণিত হ'ব পাৰে। যদি আপুনি যিকোনো পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেন্তে এই মাহত আপুনি শুভ লক্ষণ পাব, যিয়ে আপোনাৰ মনটোক সুখী কৰি ৰাখিব। মেনেজমেণ্টত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীয়ে 2-3 স্থানৰ পৰা আকৰ্ষিত অফাৰ পাব পাৰে আৰু এই অফাৰ পাব যদিও খৰখেদাকৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি আপোনাৰ সংগীৰ পৰা আঁতৰত থাকে তেন্তে এই মাহত তেওঁক লগ পোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল, যিয়ে আপোনাৰ মনটোক ৰোমান্টিক কৰিব। বিবাহিত পুৰুষৰ পত্নীৰ প্ৰতি মৰম বৃদ্ধি পাব আৰু পত্নীসকলৰো স্বামীৰ প্ৰতি মৰম বৃদ্ধি পাব। তেওঁলোকে তেওঁলোকৰ বাবে বিশেষ কিবা এটা কৰিবলৈ চেষ্টা কৰিব। অবিবাহিত লোকসকলে নিজৰ বাবে নতুন জীৱনসংগী বিচাৰি পাব পাৰে। যিসকলৰ বিয়া হোৱা নাই তেওঁলোকে তেওঁলোকৰ আইতাকৰ ঘৰৰ পৰা ৰিলেশ্যন প্ৰপ'জেল পাব পাৰে, কিন্তু আপোনাৰ মাক দেউতাক, বিশেষকৈ আপোনাৰ মাক আপোনাৰ প্ৰতি অলপ শংকিত হ'ব। এনে পৰিস্থিতিত ভালদৰে চিন্তা কৰিহে যিকোনো সিদ্ধান্ত ল'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। যিসকলৰ উশাহ নিশাহৰ সম্পৰ্কিত কিছু সমস্যা হৈ আছে তেওঁলোকে এই মাহত নিজৰ বিশেষ যত্ন ল'ব লাগিব। আপোনাৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই মাহটো অশান্ত হ'ব পাৰে আৰু কোনোবা বেমাৰ বা আনটোৱে আপোনাক আগুৰি ধৰিব পাৰে যদিহে আপোনাৰ অন্যান্য বেমাৰ থাকে। শৰীৰৰ বিষ বা মূৰৰ বিষত ভুগি থকা ব্যক্তিসকলে এই মাহত অধিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে।
এই মাহটো আপোনাৰ বাবে মানসিকভাৱে চিন্তনীয় হ'বলৈ গৈ আছে। মাহৰ দ্বিতীয় সপ্তাহত কিছুমান সমস্যা আৰু কৰ্মৰ চাপৰ বাবে মানসিক বিষণ্ণতাৰ সম্ভাৱনা আছে। এনে অৱস্থাত শনিবাৰে শনি মন্দিৰলৈ গৈ শনি ভগৱানক সৰিয়হ তেল আৰু তিল আগবঢ়াওক। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 8 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত ধূসৰ ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিল ধনু ৰাশি ব্যক্তিসকলে ছেপ্টেম্বৰ মাহত লাভ কৰিবলগীয়া সম্পূৰ্ণ ফলাফলৰ বৰ্ণন। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত আজিলৈ ধন্যবাদ।